নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে জীৱনত উন্নতি আৰু সফলতা লাভ কৰিবৰ বাবে ভাগ্যৰ দুৱাৰ মুকলি কৰিবৰ বাবে মাত্ৰ এদিন কৰিবলগীয়া এটা বিশেষ সৰু উপায় আজি আপোনালোকলৈ আগবঢ়াইছো। কিন্তু তাৰ আগতে আপোনালোকক জনাবলৈ লৈছো আজি মানে 15 এপ্ৰিলত অনুষ্ঠিত হোৱা লটাৰীখনৰ মানে ফ্ৰী লটাৰীৰ বিজয়ীসকলৰ বিষয়ে। আজিৰ ফ্ৰী লটাৰীৰ প্ৰথম বিজয়ী হৈছে মিছ অলি গগৈ, তেওঁৰ ঘৰ ডিব্ৰুগড়ত। দ্বিতীয় বিজয়ী হৈছে ভূপালী ডেকা, তেওঁৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত। আৰু তৃতীয় বিজয়ী হৈছে মিছেছ দীপাঞ্জলি গোস্বামী, তেওঁৰ ঘৰ বঙাইগাঁৱত। বিজয়ীসকলে লাভ কৰিছে ৰিলেশ্যনশ্বিপৰ ব্ৰেচলেট আৰু লগতে মানি গুড লাক অইল। এতিয়া জনাবলৈ লৈছো 30 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ফ্ৰী লটাৰীৰ প্ৰশ্নটো হৈছে কি বস্তু আনৰ পৰা ধাৰে ল'লে পঢ়া শুনাৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰে? উত্তৰটো অমূল্যবাণীৰ ভিডিঅ'ৰ লিষ্টত গ'লে পাব আৰু চিত্ৰত দেখা এই হোৱাটছআপ নম্বৰত কৈ দিব বা লিখি দিব। এতিয়া জানক সফলতা লাভ কৰিবলৈ আৰু ভাগ্যৰ দুৱাৰ খুলিবলৈ বিশেষ সৰু উপায়টো হৈছে এইদৰে কাঁহৰ বা পিতলৰ বাচনত অলপমান ফলা বুটৰ দালি গোটেই ৰাতি পানীত তিয়াই ৰাখিব আৰু যিটো পাত্ৰত তিয়াব সেই পাত্ৰটো আপুনি য'ত শুৱে বিছনাখনৰ ঠিক মূৰৰ কাষতেই থ'ব বা বিছনা হ'লে বিছনাখনৰ তলত ঠিক মূৰৰ তলতেই ৰাখি দিব গোটেই ৰাতিৰ বাবে। আৰু পিছদিনা এইখিনিত গুড় মিহলাই গাই গৰুক বা গৰুক খুৱাব। আৰু এই উপায়টো কৰিব লাগিব বুধবাৰে ৰাতি আপুনি এইদৰে তিয়াই থ'ব আৰু বৃহস্পতিবাৰৰ দিনা গৰুক বা গাই গৰুক খুৱাই দিব। উপায়টো এদিন, 3 দিন, 5 দিন এইদৰে ইচ্ছামতে কৰিব পাৰে।